15 ফেব্ৰুৱাৰীত মহাশিৱৰাত্ৰি। বছৰটোত আকৌ এবাৰ ভালদৰে মহাদেৱ শিৱক পূজা কৰাৰ কাৰণে অৰ্থাৎ পূজা কৰাৰ সুবিধা ল'বৰ বাবে আশাৰে ৰৈ আছে ভক্তসকল। মহাশিৱৰাত্ৰি হৈছে ভগৱান শিৱক আৰাধনা কৰাৰ কাৰণে আটাইতকৈ পবিত্ৰ দিন। এই দিনটোৰ কাৰণে ভক্তসকলে আগ্ৰহেৰে অপেক্ষা কৰি থাকে। এইবাৰ শিৱৰাত্ৰি আৰম্ভ হ'ব 15 ফেব্ৰুৱাৰীৰ সন্ধিয়াৰ পৰা 16 ফেব্ৰুৱাৰীৰ সন্ধিয়ালৈকে। এই সময়খিনিত ভক্তসকলৰ কাৰণে হৈছে এক অতিকৈ গুৰুত্বপূৰ্ণ দিন হৈ ৰ'ব। শিৱৰ ভক্তসকলে মহাদেৱ শিৱক স্মৰণ কৰি প্ৰত্যেক দিনে পূজা সেৱা কৰে যদিও শিৱৰাত্ৰিৰ এই সময়খিনি কিন্তু ব্যতিক্ৰম হৈ পৰে। এই সময়ছোৱাত মহাদেৱক স্মৰণ কৰিলে মহাদেৱ সন্তুষ্ট হয় বুলিও বিশ্বাস আছে ভক্তসকলৰ মাজত। কিন্তু শিৱৰাত্ৰিৰ সময়ত মহাদেৱক পূজা অৰ্চনা কৰাৰো কিন্তু বিশেষ নিয়ম আছে। আৰু এইসমূহ নিয়মৰ মাজেদি যদিহে আপোনালোকে পূজা কৰে তেনেহ'লে মহাদেৱ সন্তুষ্ট হয় আৰু মানুহৰ জীৱনলৈ পৰিৱৰ্তন আহে বুলিও বিশ্বাস কৰা হয়। তেনেহ'লে আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে আপোনালোকক জনাম যে মহাশিৱৰাত্ৰিৰ দিনটোত আপোনালোকে কোনবোৰ বিশেষ নিয়ম মানি চলিব লাগিব নাইবা মহাশিৱৰাত্ৰিৰ দিনটো আপোনালোকে কেনেকৈ উদযাপন কৰিব। তেনেহ'লে বলক অকণমান সময় পলম নকৰি ভিডিঅ'টিৰ মাজভাগলৈ আগবাঢ়ো। নমস্কাৰ, আস্থা ক্ৰিয়েশ্যনৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ আপোনালোক সকলোকে পোনপ্ৰথমে স্বাগতম জনাইছোঁ। এইখিনিতে আপোনালোকক জনাব বিচাৰিছোঁ যে মাজে সময়ে এনেধৰণৰ নতুন টিপছসমূহ সকলোতকৈ আগত পাই থাকিবৰ কাৰণে আমাৰ চেনেলটি যদিহে এতিয়াও আপুনি ছাবস্ক্ৰাইব কৰি ৰখা নাই তেনেহ'লে নিশ্চয়কৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি থ'ব, লগতে আজিৰ এই ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ নাপাহৰিব। শিৱ ভক্তসকলৰ কাৰণে শিৱৰাত্ৰি হৈছে অতিকৈ গুৰুত্বপূৰ্ণ। যিহেতু এই দিনটোত মহাদেৱক আৰাধনা কৰাৰ কাৰণে এটা পবিত্ৰ দিন বুলি মনা যায়, গতিকে শিৱৰাত্ৰিত ভক্তসকলে কৰিবলগীয়া বিশেষ কিছুমান কাম আছে। বহুতে নাজানে যে শিৱৰাত্ৰিত কিদৰে মহাদেৱক আৰাধনা কৰিব লাগে নাইবা শিৱৰাত্ৰিৰ দিনটোত ৰাতিপুৱাই স্নান কৰি শুদ্ধ মনেৰে শিৱলিংগত গংগাজল, গাখীৰ, মৌ, চেনি আৰু দৈ মিহলাই যে অভিষেক কৰিব লাগে সেই বিষয়ে। 2024 চনৰ 15 ফেব্ৰুৱাৰী অৰ্থাৎ দেওবাৰৰ দিনটোত আৰু মহাশিৱৰাত্ৰিৰ যিহেতু পৰিছে, গতিকে সেই মহাশিৱৰাত্ৰিৰ দিনটোত আপোনালোকে 3 শিলা থকা অখণ্ড বেলপাত শিৱলিংগত অৰ্পণ কৰিব লাগে। ইয়াৰ পাছতে সুগন্ধি ধতুৰা তথা বেলৰ ফল মহাদেৱলৈ আগবঢ়াব আৰু মহামৃত্যুঞ্জয় মন্ত্ৰ নাইবা ওম নমঃ শিৱায় 108 বাৰ জপ কৰিব লাগে। বিশেষকৈ মহাশিৱৰাত্ৰিৰ দিনা নিশা জাগৰণ কৰি শিৱৰ উপাসনা কৰিলে মহাদেৱ শিৱ সন্তুষ্ট হয় বুলি এক বিশ্বাস আছে। ইয়াৰোপৰি এই পবিত্ৰ দিনটোত আপোনালোকে অন্ন বস্ত্ৰ দান কৰিলে মানুহৰ পুণ্য অৰ্জন হয় বুলিও কোৱা হয়। শিৱৰাত্ৰিৰ দৰে পবিত্ৰ দিনটোত নীতি নিয়মৰ মাজেৰে মহাদেৱক আৰাধনা কৰিলে জীৱনত বহুতো ধৰণৰ পৰিৱৰ্তন আহে। 2024 চনৰ মহাশিৱৰাত্ৰিৰ তিথি আৰু পূজাৰ শুভ সময়ৰ বিষয়ে আপোনালোকক জনাব বিচাৰিছোঁ। 2024 চনৰ মহাশিৱৰাত্ৰিত পূজা অৰ্চনাৰ কাৰণে বিভিন্ন শুভ সময় নিৰ্ধাৰণ কৰা হৈছে। চতুৰ্দশী তিথি 15 ফেব্ৰুৱাৰী পুৱা 6:34 পৰা আৰম্ভ হৈ 16 ফেব্ৰুৱাৰীৰ পুৱা 7:04 থাকিব। নিশিতা কাল পূজা কাল 11:57 পৰা 12:50 16 ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব। শিৱৰাত্ৰিৰ ৰাতিটো 4টা পহৰত বিভক্ত কৰি পূজা কৰা হয়। প্ৰথম পহৰৰ পূজা সন্ধিয়া 5:48 পৰা 9:06 আৰু দ্বিতীয় পহৰৰ পূজা ৰাতি 9:06 পৰা 12:24। তৃতীয় পহৰৰ পূজা পুৱা 12:24 পৰা 3:42 আৰু চতুৰ্থ পহৰৰ পুৱা 3:42 পৰা 7 বজালৈ অনুষ্ঠিত হ'ব। 16 ফেব্ৰুৱাৰীৰ পুৱা 7 বজাৰ পৰা 7:04 ভিতৰত উপবাস ভংগ যদি কৰিব পাৰে তেনেহ'লে ভাল। মহাশিৱৰাত্ৰিৰ উপবাস আৰু ধৰ্মীয় ৰীতি-নীতিৰ বিষয়ে যদি আপোনালোকে জানিব বিচাৰে তেনেহ'লে ক'ব বিচাৰোঁ যে মহাশিৱৰাত্ৰিৰ উপবাস এই উৎসৱ এক গুৰুত্বপূৰ্ণ অংগ। এইদিনা ভক্তসকলে সম্পূৰ্ণ দিন উপবাস পালন কৰি শুদ্ধ মন আৰু দেহেৰে ভগৱান শিৱৰ আৰাধনা কৰে। দিনটোৰ আৰম্ভণিতে পবিত্ৰ স্নান কৰি মন্দিৰলৈ গৈ পূজা পাঠ আৰু শিৱলিংগৰ অভিষেক কৰা হয়। যিসকলে সম্পূৰ্ণ উপবাস পালন কৰিব নোৱাৰে তেওঁলোকে ফলাহাৰ আৰু সাত্বিক আহাৰ গ্ৰহণ কৰিব পাৰে। ফলমূল, দুধজাত খাদ্য আৰু পৰম্পৰাগত উপবাসৰ খাদ্য এই দিনটোত আপোনালোকে বিশেষভাৱে ব্যৱহাৰ কৰিব পাৰে।
উল্লেখযোগ্য যে মহাশিৱৰাত্ৰি কেৱল এক ধৰ্মীয় উৎসৱ নহয়, ই হৈছে আত্মসংযম, ধৈৰ্য আৰু ভক্তিৰ প্ৰতীক। শিৱৰাত্ৰিৰ দিনটো ধৰ্মীয় দিশৰ পৰা অতি পবিত্ৰ বুলি মনা যায়, গতিকে আপোনালোকে শিৱৰাত্ৰিৰ দিনা এইসমূহ কাম কৰিব নাইবা যিসমূহ কাম কৰিব নালাগে সেইসমূহৰ কিছু কথা ক'ব বিচাৰিছোঁ। শিৱৰাত্ৰিৰ অন্যতম গুৰুত্বপূৰ্ণ আচাৰ হৈছে উপবাস। এই দিনটোত ভক্তসকলে খাদ্য গ্ৰহণৰ পৰা বিৰত থাকি কেৱল পানী, ফল-মূল নাইবা দুগ্ধজাত সামগ্ৰী সেৱন কৰিব পাৰিলে ভাল। উপবাসে যিসকল থাকিম বুলি ভাবিছে, উপবাসে দেহক সংযমী কৰাৰ লগতে মনকো পবিত্ৰ আৰু শান্ত কৰি তোলে। ইয়াৰ লগতে শিৱৰাত্ৰিৰ দিনা আপোনালোকে শিৱলিংগত বেলপাত অৰ্ঘ্য দিয়া নাইবা পানী, গাখীৰ, দৈ, মৌ, ঘিউ আৰু চন্দনেৰে অভিষেক আৰু পূজা কৰাটো বিশেষকৈ শুভ বুলি গণ্য কৰা হয়। শিৱৰাত্ৰিৰ আন এটা গুৰুত্বপূৰ্ণ দিশ হৈছে জাগৰণ অৰ্থাৎ জাগি থকা। গোটেই ৰাতি 4টা পহৰত ভাগ কৰি ধ্যান, পূজা আৰু নাম স্মৰণ কৰি সাৰ পাই থাকিলে শিৱ দেৱতা বিশেষভাৱে সন্তুষ্ট হয় বুলি জনা হয়। লগতে ওম নমঃ শিৱায় মহামৃত্যুঞ্জয় মন্ত্ৰ অৰ্থাৎ শিৱপুৰাণ পাঠ কৰি জপ আৰু ধ্যান কৰিলে আধ্যাত্মিক শক্তিৰ অনুভৱ হয়। এই পবিত্ৰ দিনটোত শিৱ মন্দিৰ নাইবা শিৱালয় ভ্ৰমণ কৰি বিশেষ প্ৰাৰ্থনা আগবঢ়োৱাটো কিন্তু অতিকৈ ফলপ্ৰসূ বুলি ধৰা হয়। এইদৰে শিৱৰাত্ৰি কেৱল এক ধৰ্মীয় উৎসৱেই নহয়, ই হৈছে আত্মশুদ্ধি, আত্মসংযম আৰু আধ্যাত্মিক জাগৰণৰ এক উৎসৱ হিচাপেও পৰিচিত। যদিহে আপুনি মনতে বিভিন্ন ধৰণৰ আশা পালি আছে, তেনেহ'লে আপোনাৰ মনোকামনা পূৰণ কৰিবৰ কাৰণে শিৱ পূজাৰ দিনা কৰিব পাৰে আপোনালোকে এই বিশেষ কামকেইটা। যদিহে কিবা এটা কামত আপুনি বহু দিনৰ পৰা যুঁজি আছে, তথাপি সেই কামটো আপোনাৰ সম্পূৰ্ণ হোৱা নাই নাইবা মনোকামনা পূৰ্ণ হোৱা নাই, তেনেহ'লে এই উপায়কেইটা আপোনালোকে মহাশিৱৰাত্ৰিৰ দিনটোত কৰি চাব পাৰে। উপায়টোৰ কাৰণে আপোনাক লাগিব 3টা পাতযুক্ত নিখুঁত বেলপাত, ফুল থকা লং, গোটা চাউল আৰু মৌ। শিৱৰাত্ৰিৰ দিনা পুৱাতে উঠিয়ে আপোনালোকে পাৰিলে পুৱা 7 বজাৰ পৰা 8 বজাৰ ভিতৰত এই কামকেইটা কৰিব পাৰিলে ভাল। যদিহে অসুবিধা হয় তেনেহ'লে 12 বজাৰ আগতে কৰিব। শিৱৰাত্ৰিৰ দিনা পুৱাতে গা ধুই প্ৰথমতে সূৰ্য প্ৰণাম কৰিব। তাৰ পাছতেই এখন কাঁহীত সেই বেলপাত 6টা ভালদৰে সজাই ল'ব। তাৰ পাছতেই আপোনাৰ অনামিকা আঙুলিৰে প্ৰতিটো বেলপাতত একোটাকৈ ফুট দিব। তাৰ পাছত 2টাকৈ চাউল প্ৰতিখন বেলপাতত লগাই দিব আৰু 2টাকৈ ফুল থকা লং প্ৰতিখিলা পাতত দি যাব। তাৰ পাছতেই ওম নমঃ শিৱায় এই মন্ত্ৰভাগ 108ৰ পৰা 1800 বাৰ আপোনালোকে জপ কৰিব পাৰে। মন্ত্ৰটো জপ কৰোঁতে আপোনালোকৰ মনোকামনাও কৈ যাব। তাৰ পাছতেই ধূপ চাকি জ্বলাই কাঁহীখন তেনেদৰেই থাকিবলৈ দিব। তাৰ পাছত সেইদিনা ৰাতি 8 বজাৰ পাছত সেই থালখন লৈ তাৰ লগত এটা ঘটিত গাখীৰ, গংগাজল, মৌ, তিল আৰু ঘিউ মিহলি কৰি এটা শিৱ মন্দিৰলৈ যাব আৰু তাতে গৈ মা পাৰ্বতীক আৰু শিৱ বাবাক ভালদৰে আৰাধনা কৰি সেই কাঁহীখনত থকা বেলপাত কেইটাত আকৌ এবাৰ মৌ লগাই শিৱলিংগত এখন এখনকৈ অৰ্পণ কৰিব। তাৰ পাছতেই আপোনাৰ ঘটিত লৈ যোৱা সামগ্ৰীখিনিত লিংগত ঢালি দিব। লগতে দান পাত্ৰত কিবা এটা অৰিহণা দি ভালদৰে আৰাধনা কৰিব আৰু উভতি অহাৰ সময়ত পিছলৈ কিন্তু ঘূৰি নাচাব। যদিহে আপুনি এই নিয়ম মানি চলে তেনেহ'লে নিশ্চয়কৈ আপোনাৰ মনৰ কামনা পূৰণ হোৱাটো খাটাং। যদিহে আপোনাৰ সম্পৰ্ক ভালে ৰাখিব বিচাৰিছে তেনেহ'লে শিৱ পূজাৰ দিনা আপোনালোকে এইকেইটা কাম কৰিব। অৰ্থাৎ আপোনাৰ সম্পৰ্কটো যদিহে ফাট মেলিছে তেনেহ'লে নিশ্চয়কৈ শিৱৰাত্ৰিৰ দিনটোত এইটো কাম অৰ্থাৎ এইটো উপায় কৰি চাব পাৰে। শিৱ পূজাৰ দিনা এটা মৌৰ বটল কিনি আনিব। তাৰ পাছতেই 2খন পাণ ল'ব, লগতে লাগিব চন্দনৰ গুৰি। 10 বজাৰ আগত আপোনালোকে এইটো কাম কৰিব পাৰিলে খুবেই ভাল। নোৱাৰিলে 12 বজাৰ আগতেই কিন্তু কৰিব লাগিব। পাণখন ভালদৰে ধুই শুকুৱাই ল'ব। তাৰ পাছতেই চন্দনৰ গুৰিৰ লগত অকণমান সেন্দুৰ মিহলি কৰি তাত আপোনাৰ কেয়া আঙুলিৰে পাণখনত এটা ফুট দিব। তাৰ পাছতেই প্ৰথম পাণখনত আপোনাৰ নিজৰ নামটো লিখি যোগ চিন এটা দি আপোনাৰ প্ৰেমিক নাইবা প্ৰেমিকা নহ'লে স্বামী স্ত্ৰীৰ নামটো লিখিব। লগতে দ্বিতীয় পাণখনত আপুনি সম্পৰ্কটোৰ পৰা কি বিচাৰিছে সেয়া লিখিব। তাৰ পাছতেই পাণ দুখন এখন কাঁহীত
থৈ তাত পাৰিলে গোলাপৰ পাহি কেইটামান ওপৰত দি পাণ দুখনত মৌ লগাই দিব। লগতে দুটাকৈ ইলাচি আপোনালোকে সেই পাণ দুখনত দিবলৈ নাপাহৰিব। তাৰ পাছতে ওম নম শিৱায় এই মন্ত্ৰভাগ জপ কৰোঁতে আপোনালোকৰ মনোকামনাটো কৈ দিব। ৰাতি 8 বজাৰ পাছত সেই থালখন লৈ এটা শিৱ মন্দিৰলৈ যাব আৰু যোৱাৰ আগতে পাণ দুখন মেৰিয়াই লৈ ৰঙা সূতাৰে ভালদৰে বান্ধি ল'ব। মন্দিৰত গৈ ভালদৰে প্ৰাৰ্থনা কৰি সেই পাণ দুখিলা শিৱলিংগত অৰ্পণ কৰিব। আৰু প্ৰথম উপায়টো কৰাৰ দৰে এইবাৰো আপোনালোকে যেতিয়া শিৱ মন্দিৰৰ পৰা উভতি আহিব তেতিয়া কিন্তু পিছলৈ ঘূৰি কেতিয়াও নাচাব। আৰু এই উপায় কৰিলে নিশ্চয়কৈ আপোনাৰ সম্পৰ্কত যি ফাট মেলিছে নাইবা আপোনাৰ সম্পৰ্কত যি বিপদ আহিছে সেই বিপদ বিঘিনি খুব সোনকালেই দূৰ হ'ব। গতিকে এই দুটা আছিল দুটা উপায় যি দুটাৰ জৰিয়তে আপুনি আপোনাৰ সম্পৰ্কটি ভাল কৰিব পাৰিব, লগতে আপোনাৰ যি মনৰ বাঞ্ছা আছে সেই কামনাও পূৰণ কৰিব পাৰিব। ভিডিঅ'টি চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। নতুন এটা ভিডিঅ'ৰ জৰিয়তে খুব সোনকালে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ এই ভিডিঅ'টিৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।